মানুহৰ নজৰ খুব সোনকালেই লাগে, গতিকে নজৰ কেনেকৈ নালাগিব সেই ৰেমেডিটো মই আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে এটা কাম কৰিব, ধূনামলাত আপোনালোকে 5টা লং ল'ব, 3টা ইলাচি ল'ব। লং 5টাৰ কিন্তু ফুল থকা হ'ব লাগিব দেই। তাৰপিছতে আপোনালোকে তেজপাত ল'ব 2টামান, 2-3টামান তেজপাত ল'ব আৰু অকণমান ঘি দিব তাত, লগতে ভীমচেনি কৰ্পূৰ দিব আৰু এই গোটেইখিনি পাৰিলে অকণমান নাৰিকলৰ, আমাৰ যি বখুৱা বুলি কয় নাৰিকলৰ বাকলি 2ডালমান দি জ্বলাব। জ্বলাই গোটেই ঘৰখনতে সেই ধোঁৱাটো চৰাই দিব। চাবচোন নিগেটিভিটি কেনেকৈ দূৰ হৈ যাব, পজিটিভ হৈ যাব। গতিকে এই ৰেমেডিটো আপোনালোকে সদায় কৰিব ঘৰখনত। কোনো বাস্তুদোষ নাথাকে আৰু কোনো মানে একো সমস্যা নাথাকে নিগেটিভিটিৰ। গতিকে এই ৰেমেডিটো আপোনালোকে কৰি চাওক। ৰেমেডি কৰিব লাগিব, তেতিয়াহে ফল পাব। সমালোচনা কৰি থাকিব কিন্তু ৰেমেডি নকৰিব, কেনেকৈ আপোনালোকে ৰিজাল্ট লাভ কৰিব? গতিকে কৰি চাওক। আৰু নিগেটিভিটি ঘৰৰ পৰাই হওক বা আপোনাৰ যি জেগাতেই নহওক, অফিচ কাছাৰী সকলোতেই আচলতে আপোনালোকে পজিটিভ মাইণ্ড এটা লৈ ঘৰতেই যিটো আপোনালোকে ৰেগুলাৰ কৰিব নিগেটিভিটিৰ কাৰণে, সেই বস্তুটোৱে, সেই অৰাটো আপোনালোকৰ লগত থাকিব। গতিকে কৰি চাওক। এই ৰেমেডিবোৰে জীৱনত বহুত ভাল মানে ৰিজাল্ট দিয়ে, নভবা নিচিন্তা ৰিজাল্ট পাব। কৰি চাওক।